মই শিৱৰ অষ্টদৰ শতনাম গাইছো আৰু মোৰ এইটো 3 মিনিট আৰু 39 সেকেন্ড লাগিছে। শ্ৰী শ্ৰী শিৱৰ অষ্টদৰ শতনাম অনাদিৰ আদি নাম ডাকিলে বিজেতা মহাবিষ্ণু নাম ডাকে দেৱৰ দেৱতা জগৎগুৰু নাম মনাকৰ মনাৰী দেৱগণে মোৰ নাম ডাকে দেৱৰাৰী মহাদেৱ বুলি নাম ডাকে শ্ৰীদেৱী গংগাধৰ বুলি নাম ডাকলে ভাগৱতী নাম ডাকে দেৱশীল পানী পুনৰানন্দ বুলি নাম ডাকলে শিৱনী জলেশ্বৰ নাম মোৰ ডাকলে বন ৰাজৰাজেশ্বৰ নাম ডাকে দেৱনীশ্বৰ নাম ডাকে দেৱকে বাচিলো মোৰ নাম ডাকে দেৱ দেৱবন্ধু তিন নয়ন বুলি নাম তিৰুচন বুঝিবং বলি মোৰ নাম বুঝানো ৰজিত বৰণ বুলি নাম গিৰিবৰ নীলকণ্ঠ নাম মোৰ ডাকে বৰশ্য কৰিছে নাম ডাকে জগৎপতি বিষ্ণু নাম ডাকে বিষ্ণুপতি সূৰ্যদেৱ নাম ডাকে বিশ্বশ্বৰ চন্দ্ৰকৰণ প্ৰশস্ত মঙ্গল ডাকলে নাম সর্বসিদ্ধিদাতা বুধবার নাম ডাকে সর্বজীবদাতা বৃহস্পতি নাম ডাকে ভগবান শুক্রদেব নাম ডাকে ভক্তিনাথ নিত্য নাম ডাকে ধরধর নাম সুন্দর নিত্য নাম উচ্চক নাম মোৰ ডাকে ধৰি কচৰিত মোৰ নাম বিশ্বনাথ বড়াৰ কয় নাম হেকনা মায়ে শিকাইছে 2 নং মান ঘড়িয়াৰ আৰু আগন্তুক দিনত আৰু এনেকুৱা ইচ্ছা আছে না তোমাৰ বেলেগ গাব কিবা তুমি কি গাব পাৰা আৰু মই আৰু শিৱৰ তাণ্ডৱ তাৰ পিছত মহিষাসুৰ মৰ্দিনী কৃষ্ণৰ শতনাম দুৰ্গাৰ শতনাম তাৰ পিছত নৱগ্ৰহ স্তোত্ৰম তাৰ পিছত হনুমান চালিসা এইবিলাকে তুমি ক'ত পঢ়াৰ কিমান শ্ৰেণীত পঢ়া মই এতিয়া 5ম শ্ৰেণীত পঢ়ো আৰু 2 নং মাধ্যমিক নিম্ন প্ৰাথমিক স্কুলত পঢ়ো মই তো গৌৰৱান্বিত মই ছোৱালীক লৈ আৰু কি কম মোৰ খুব ইচ্ছা আছিল গান শিকাম ডান্স শিকাম আৰ্ট শিকাম কিন্তু লকডাউনত যেটো আমাৰ বিজনেস বন্ধ হৈ গল স্কুলো বন্ধ হৈ গল তেতিয়া মই ভাবিলো এনে বহি নাথাকি যদি কিবা শিকাব পাৰো যেটো পইচা নালাগে হেতু ভাবি মই প্ৰথমতে কৃষ্ণৰ শতনাম তাৰ পিছত শিৱৰ শতনাম দুৰ্গাৰ শতনাম মহিষাসুৰ মৰ্দিনী স্তোত্ৰম শিৱতাণ্ডৱ স্তোত্ৰম হনুমান চালিসা আৰু নৱগ্ৰহ স্তোত্ৰম শিকালো আৰু এতিয়াও চলি আছে মই মোবাইল চাই গীতা পাঠ শিকাই আছো হিন্দী শিকাই লৈছো তাইক অ শিকাই লৈছো হিন্দী ক'ব পাৰে বা লিখিব পাৰে আৰু এতিয়া সংস্কৃত শিকাই আছো মই নোৱাৰি কিন্তু মোবাইলৰ পৰা মই নিজে শিকি আছো কি তাই শিকাই আছো মই মানে গিনিজ বুকত দিয়াৰ ইচ্ছা আছে আৰু চেষ্টা কৰি আছো গিনিজ বুকত দিয়াৰ বহুত ভাল লাগিছে বহুত ভাল খবৰ অনুশক্তিয়ে সঁচাকে এজনী মানে ভাল ভাল ছোৱালী এজনী ভাল মানে তাইৰ ভৱিষ্যত বহুত উজ্জ্বল ভাল লাগিছে যথেষ্ট তাইক মাক দেউতাকে যিমান ভাল পাইছে আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীখিনিও আমি সমানে উৎফুল্লিত লগতে ছাত্ৰ ছাত্ৰীও এইটো মানে এটা অকল আমাৰ স্কুল বুলিয়ে নহয় অঞ্চলৰো গৌৰৱ ভাবিছো মানে সঁচাকে এইটো অসমৰে গৌৰৱ মাতৃ শিক্ষাৰ আগ্ৰহ আছে আৰু তাৰ বাবে মাকক যথেষ্ট ধন্যবাদ দিব লাগিব আমি কল্পনাই কৰিব নোৱাৰো এইবোৰ বিষয় মানুহে নাচ গান শিকায় কিবা কিবি অৰ্কেষ্ট্ৰা বজোৱা শিকায় কিন্তু তাইক যে এই বিষয়ত মাকে ইমান আগবঢ়াই নিছে তাৰ কাৰণে মাকক যথেষ্ট ধন্যবাদ দিব লাগিব দেউতাকেও যথেষ্ট তাইক সহায় কৰে মাক দেউতাকৰ পৰা যথেষ্ট পাইছে আৰু তাইৰ লগতে ছবিও আঁকে ভাল পঢ়া শুনাটো তাইৰ মেমৰি খুব ভাল অলপ ক'লেই তাই বুজি পায় নিশ্চয় তাইৰ ভৱিষ্যত ভাল হ'ব আমি এইটোৱে আশা কৰোঁ ভৱিষ্যতে আৰু ৰেকৰ্ড গঢ়ক অঞ্চলৰ নাম আনক আমাৰো নাম আনক